Hello students, welcome to BS Tuition classes. BS Tuition always স্বাগতম জানাইছো। তোমালোকে নিশ্চয় সিলেবাসটো পাইছা অলরেডি, ঠিক আছে? ক্লাস 12 এর সিলেবাস অলরেডি হয়তো চাইছা। আজিৰ এই ভিডিওটো হ'ব যে গ্ৰামাৰত, ঠিক আছে? তোমালোকে খালি জানা যে গ্ৰামাৰত 20 মাৰ্কৰ আহিব। কিমান মাৰ্ক? 20 মাৰ্ক আহিব। আৰু এইটো তোমালোকে ভালকৈ জানা যে নেৰেশনৰ পৰা 4 মাৰ্ক আহিব, ভয়েসৰ পৰা 3 মাৰ্ক আহিব, টেন্সৰ পৰা 5 মাৰ্ক আহিব, প্ৰিপজিশনৰ পৰা 4 মাৰ্ক আহিব। কিন্তু ট্ৰান্সফৰমেশন অফ সেন্টেন্সৰ পৰা 4 মাৰ্ক আহিব। কিন্তু কোৱেশ্চন কি থাকিব ট্ৰান্সফৰমেশনত? কেনে ধৰণৰ? আজি ভিডিওটো এইটোৰ কাৰণে স্পেশালি এইটো বহুতে এৰি দিয়ে, টান হয় বুলি এৰি দিয়ে। এইটোৰ পৰা যে 4টা কোৱেশ্চন হ'ব কেনে ধৰণৰ, বহুত ইজি। কিন্তু ট্ৰান্সফৰমেশন বহুত ইজি। এইটোৰ ওপৰত বহুত ভিডিও বনাইছো, ঠিক আছে? তো আজি ভিডিও এইটো কাৰণে হ'ব, যি 3-4 মিনিটৰ যিটো ভিডিও হ'ব, 2-3 মিনিটৰ যিটো ভিডিও হ'ব, গোটেইখিনি চাবা, বহুত ফাইদা হ'ব। আৰু আমাৰ চেনেলটো ষ্টাৰ্ট কেনেকৈ কৰিবা, সাবস্ক্রাইব কৰি কেনে ষ্টাৰ্ট কৰিবা, ঠিক আছে? লাষ্টত কমেণ্ট কৰি দিবা, লাইক কৰি দিবা, ওকে? বোলা ট্ৰান্সফৰমেশনৰ পৰা কেনে ধৰণৰ কোৱেশ্চন থাকিব এইটো বুজাই দিওঁ। বাকীকেইটাতো তোমালোকে জানাই। নেৰেশনৰ কাৰণে সেপাৰেট ভিডিও বনোৱা আছে, আমাৰ প্লেলিষ্টত যাই কেনে চাই ল'বা, নেৰেশনৰ, ভয়েসৰ, টেন্সৰ, প্ৰিপজিশনৰ, ঠিক আছে? এইটো প্ৰিপজিশনৰ এক্সট্ৰাকে বনাই দিম যে প্ৰিপজিশনৰ স্পেশাল কেনে ধৰণৰ কোৱেশ্চন থাকে। কিন্তু আজি ভিডিওটো ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস বোলা এইটো চোৱা, এইকেইটাই, ঠিক আছে? 1 নম্বৰ কি? ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস কোৱেশ্চন এনেকুৱা ধৰণৰ থাকে যে ইন্টাৰোগেটিভ সেন্টেন্সটো এছাৰ্টিভত বনোৱা, ঠিক আছে? বা এছাৰ্টিভ সেন্টেন্সটো নেগেটিভ বনোৱা, বা ডিগ্ৰী চেঞ্জ কৰা। ডিগ্ৰী কেনে ধৰণৰ ডিগ্ৰী? পজিটিভ ডিগ্ৰী, পজিটিভত চেঞ্জ কৰা, বা কম্পেৰেটিভত চেঞ্জ কৰা, ঠিক আছে? বা ক'ব পাৰে যে সুপাৰলেটিভত চেঞ্জ কৰা। সুপাৰলেটিভ মানে ক'ব পাৰে যে গুড আছে, গুডৰ সুপাৰলেটিভত চেঞ্জ কৰা, মানে বেষ্ট। বা গুডৰ কম্পেৰেটিভত চেঞ্জ কৰা, কি হ'ব? বেটাৰ, হয় না? এটা সেন্টেন্স দিয়া থাকিব, ক'ব যে এইটো পজিটিভ বনোৱা, বা সেই সেন্টেন্সটো কম্পেৰেটিভ বনোৱা, বা সেই সেন্টেন্সটো সুপাৰলেটিভ বনোৱা। যিকোনো এটা থাকিব এইটোৰ পৰা। এছাৰ্টিভৰ পৰা নেগেটিভ এইটো এটা থাকিব, ইন্টাৰোগেটিভৰ পৰা এছাৰ্টিভ এইটো এটা থাকিব। বা কুৱেশ্চন থাকিব পাৰে যে চিম্পল আছে, সেন্টেন্সটো চিম্পল আছে, সেন্টেন্সটো কম্পাউণ্ডত বনোৱা, বা কম্পাউণ্ডত আছে চিম্পল বনোৱা, বা চিম্পল আছে কমপ্লেক্সত বনোৱা, বা চিম্পল আছে কম্পাউণ্ডত, বা কম্পাউণ্ড আছে কমপ্লেক্সত, বা কমপ্লেক্স আছে কম্পাউণ্ডত বনোৱা, বা কমপ্লেক্স আছে চিম্পলত বনোৱা। মানে এনেকৈ উল্টা পুল্টা থাকে, কনফিউজ নহ'বা। এটা সেন্টেন্স দিয়া থাকিব, সেন্টেন্সটো কম্পাউণ্ড সেন্টেন্সতো হ'ব পাৰে। সাপোজ ধৰক সেন্টেন্সটো কি আছে? কম্পাউণ্ড সেন্টেন্স। কৈ দিব যে এইটো কমপ্লেক্সত চেঞ্জ কৰা, হ'ব পাৰে। বা ধৰা সেন্টেন্সটো কম্পাউণ্ডত আছে, ক'ব পাৰে যে সেন্টেন্সটো চিম্পলত বনাই দিয়া। তেনেকুৱা মই এটা এক্সাম্পল দি দিওঁ, যেনেকুৱা উই মাষ্ট ইট টু লিভ। চবৰ আগত কোৱা, তোমালোকে কোৱা যে এইটো কোনটো সেন্টেন্সত আছে? সিম্পল সেন্টেন্সত আছে এইটো। উই মাষ্ট ইট টু লিভ, এইটো সাবজেক্ট আছে, এইটো ভার্ব আছে, ওকে? উই মাষ্ট ইট টু লিভ, এইটো সিম্পলত আছে। ক'ব যে কম্পাউণ্ড বনোৱা, এইটো কম্পাউণ্ড বনাই দিয়া, ঠিক আছে? বা ক'ব পাৰে এইটো কমপ্লেক্স বনাই দিয়া। তো তোমালোকে আগতে জানিব লাগিব কমপ্লেক্স কি, কম্পাউণ্ড কি। তাৰ কাৰণে ধুনীয়াকৈ ভিডিঅ' বনাই দিছোঁ, প্লেলিষ্টত যাই কিনে ওলাই ল'বা, ঠিক আছে? বা এনেকৈ মাৰিবা এই সাৰ্চ বটনত ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস BS টিউশন ক্লাसेस, আহি যাব আমাৰ ভিডিঅ', ঠিক আছে? বা লাষ্ট এটা আছে টেক কুৱেশ্চন এটা থাকিব। টেক কুৱেশ্চন কি? এইটোৰ ওপৰতো ভিডিঅ' বনাইছোঁ, টাইপ কৰিবা টেক কুৱেশ্চন BS টিউশন ক্লাसेस, আহি যাব। টেক কুৱেশ্চন এনেকুৱা ধৰণৰ হয় যে এটা সেন্টেন্স দিয়া আছে, ইফালে সেন্টেন্স ইফালে যদি পজিটিভ হয়, এনসাৰটো ইফালে নেগেটিভ হ'ব। যদি সেন্টেন্সটো ইফালে নেগেটিভ হয়, তেনেহ'লে ইফালৰ এনসাৰটো পজিটিভ হ'ব, ঠিক আছে? নেগেটিভ হ'লে পজিটিভ, পজিটিভ হ'লে নেগেটিভ, ঠিক আছে? যেনেকুৱা হি ইজ এ গুড বয়, ক'ব টেক কুৱেশ্চন কৰা, হি ইজ এ গুড বয়। এটা অক্সিলাৰী কি আছে? ইজ লগাই ল'লোঁ। এইটো সেন্টেন্সটো কি আছে? পজিটিভ আছে, ইয়াতে নেগেটিভ লগাম, নট লগাই ল'লোঁ, ইজেণ্ট। আৰু ইয়াতে প্ৰনাউন কি আছে? হিটো ইয়াতে লগাই ল'লোঁ, ইজেণ্ট হি। তো এনেকুৱা ধৰণৰ এইটো বহুত ইম্পৰ্টেণ্ট। এই ভিডিঅ'টো চোৱা, শেষলৈকে যদি চাইছা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দে, ওকে? নেক্সট ভিডিঅ' কিহত লাগে আমাক ক'বা।